জয় হিন্দ। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব অসমৰ প্ৰথম ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলং কোনখন? ব্ৰহ্মপুত্ৰৰ ওপৰত থকা প্ৰথম দলং কোনখন বুলি সুধিছে। ৰাইট এনচাৰটো হ'ব অপশ্যন বি, শৰাইঘাটৰ দলং। নেক্সট কুৱেশ্যন, প্ৰথম শৰাইঘাটৰ দলং কেতিয়া উদ্বোধন কৰা হৈছিল? ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, 1962, 1962 চনত মুকলি কৰা হৈছিল। নেক্সট কুৱেশ্যন, প্ৰথম শৰাইঘাটৰ দলং কোনে উদ্বোধন কৰিছিল? কোনে মুকলি কৰিছিল বুলি সুধিছে। ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, জৱাহৰলাল নেহেৰু। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ দলংখনে কোন কোন ঠাইক সংযোগ কৰিছে? কোন কোন ঠাইক সংযোগ কৰে বুলি সুধিছে। ৰাইট এনচাৰটো হ'ব অপশ্যন বি, পাণ্ডু আৰু আমিনগাঁও। পাণ্ডু আৰু আমিনগাঁওক সংযোগ কৰে। নেক্সট কুৱেশ্যন, কোনখন শৰাইঘাটৰ দলঙত ৰেল আৰু পথ দুয়োটা ব্যৱস্থা আছে? ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, প্ৰথম শৰাইঘাটৰ দলং। প্ৰথম শৰাইঘাটৰ দলং হ'ল ৰেল আৰু পথ থকা দলং। নেক্সট কুৱেশ্যন, দ্বিতীয় শৰাইঘাটৰ দলং কেতিয়া উদ্বোধন কৰা হৈছিল? কিমান চনত দ্বিতীয়খন শৰাইঘাটৰ দলং উদ্বোধন কৰা হয়? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, 2017 চনত। 2017 চনত দ্বিতীয়খন দলং মুকলি কৰা হয়। নেক্সট কুৱেশ্যন, দ্বিতীয় শৰাইঘাটৰ দলং কোনে উদ্বোধন কৰিছিল? কোনে মুকলি কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়খন শৰাইঘাটৰ দলং মুকলি কৰে। শৰাইঘাটৰ প্ৰথম দলং মুকলি কৰিছিল জৱাহৰলাল নেহেৰু। নেক্সট কুৱেশ্যন, প্ৰথম কলীয়া ভোমোৰা দলং কেতিয়া উদ্বোধন কৰা হৈছিল? কলীয়া ভোমোৰা দলংখন কেতিয়া মুকলি কৰা হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, 1987 চনত। 1987 চনত প্ৰথম কলীয়া ভোমোৰা দলংখন মুকলি কৰা হয়। নেক্সট কুৱেশ্যন, প্ৰথম কলীয়া ভোমোৰা দলং কোনে উদ্বোধন কৰিছিল? কোনে মুকলি কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, ৰাজীৱ গান্ধী। ৰাজীৱ গান্ধীয়ে প্ৰথমখন কলীয়া ভোমোৰা দলং মুকলি কৰে। নেক্সট কুৱেশ্যন, কলীয়া ভোমোৰা দলঙৰ মুঠ দৈৰ্ঘ্য কিমান কিলোমিটাৰ? কিমান দীঘল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, 3.015 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, কলীয়া ভোমোৰা দলঙে কোন দুখন ঠাইক সংযোগ কৰে? কোন কোন ঠাইক সংযোগ কৰিছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, শোণিতপুৰৰ তেজপুৰ আৰু নগাঁও জিলাৰ কলীয়াবোৰক সংযোগ কৰিছে। নেক্সট কুৱেশ্যন, দ্বিতীয় কলীয়া ভোমোৰা দলং কেতিয়া মুকলি কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, 2022 চনত। 2022 চনত দ্বিতীয়খন কলীয়া ভোমোৰা দলং মুকলি কৰা হয়। নেক্সট কুৱেশ্যন, দ্বিতীয় কলীয়া ভোমোৰা দলংখন কোনে উদ্বোধন কৰিছিল? কোনে দ্বিতীয়খন কলীয়া ভোমোৰা দলং মুকলি কৰে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, নীতিন গাডকাৰী। নীতিন গাডকাৰীয়ে দ্বিতীয়খন দলং মুকলি কৰে। নেক্সট কুৱেশ্যন, নৰনাৰায়ণ সেতু কেতিয়া মুকলি কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, 1998 চনত। 1998 চনত মুকলি কৰা হয়। নেক্সট কুৱেশ্যন, নৰনাৰায়ণ সেতু কোনে মুকলি কৰিছিল?
ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি অটল বিহাৰী বাজপেয়ী। নেক্সট কুৱেশ্যন, নৰনাৰায়ণ সেতুৰ মুঠ দৈৰ্ঘ্য কিমান কিলোমিটাৰ? ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 2.28 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, নৰনাৰায়ণ সেতুৱে কোন দুখন ঠাইক সংযোগ কৰে? কোন কোন ঠাইক সংযোগ কৰে বুলি সুধিছে। ৰাইট এনচাৰটো হ'ব অপশ্যন বি যোগীঘোপা আৰু পঞ্চৰত্ন, এই দুখন ঠাইক সংযোগ কৰে। নেক্সট কুৱেশ্যন, বগীবিল দলং কোন ধৰণৰ সেতু? বগীবিল কেনেধৰণৰ সেতু বুলি সুধিছে। ৰাইট এনচাৰটো হ'ব অপশ্যন চি ৰেল আৰু পথ দলং। বগীবিল দলং হ'ল ৰেল আৰু গাড়ী চলাচল কৰিব পৰা দলং। নেক্সট কুৱেশ্যন, বগীবিল দলং কেতিয়া উদ্বোধন কৰা হৈছিল? এই দলংখন কেতিয়া মুকলি কৰা হৈছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 2018 চনত। 2018 চনত বগীবিল দলং মুকলি কৰা হয়। নেক্সট কুৱেশ্যন, বগীবিল দলং কোনে মুকলি কৰিছিল? বগীবিল দলংখন কোনে উদ্বোধন কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ দ্বিতীয় দীৰ্ঘতম ৰেল আৰু পথ দলংখন মুকলি কৰে। নেক্সট কুৱেশ্যন, বগীবিল দলং কোন দুটা ঠাইক সংযোগ কৰে? কোন দুটা ঠাইক সংযোগ কৰে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ ধেমাজি আৰু ডিব্ৰুগড়। নেক্সট কুৱেশ্যন, বগীবিল দলঙৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ? বগীবিল দলঙৰ দৈৰ্ঘ্য কিমান বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি 4.94 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, ধলা শদিয়া দলঙৰ আন এটা নাম কি? ধলা শদিয়া দলঙক আৰু কি নামেৰে জনা যায়? ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি ভূপেন হাজৰিকা সেতু। ধলা শদিয়া দলঙক ভূপেন হাজৰিকা সেতু বুলিও জনা যায়। নেক্সট কুৱেশ্যন, ধলা শদিয়া দলঙৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ? ধলা শদিয়া দলঙৰ দৈৰ্ঘ্য কিমান বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 9.15 কিলোমিটাৰ। 9.15 কিলোমিটাৰ হ'ল ধলা শদিয়া দলঙৰ দৈৰ্ঘ্য। নেক্সট কুৱেশ্যন, ভূপেন হাজৰিকা সেতুৱে কোন দুখন ৰাজ্যক সংযোগ কৰে? কোন দুখন ৰাজ্যক সংযোগ কৰে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি অসম আৰু অৰুণাচল প্ৰদেশ। অসমৰ শদিয়া আৰু অৰুণাচল প্ৰদেশৰ ধলাক সংযোগ কৰিছে। নেক্সট কুৱেশ্যন, ভূপেন হাজৰিকা সেতু কোন দুখন ঠাইক সংযোগ কৰে? কোন দুখন ঠাইক সংযোগ কৰে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ ধলা আৰু শদিয়া। ধলা আৰু শদিয়াক সংযোগ কৰিছে। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰৰ ওপৰত নতুনকৈ মুকলি কৰা দলংখনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি কুমাৰ ভাস্কৰ বৰ্মা সেতু। ব্ৰহ্মপুত্ৰৰ ওপৰত নতুনকৈ মুকলি কৰা দলংখন হ'ল কুমাৰ ভাস্কৰ বৰ্মা সেতু। নেক্সট কুৱেশ্যন, কুমাৰ ভাস্কৰ বৰ্মা সেতুৱে কোন দুখন ঠাইক সংযোগ কৰে? কুমাৰ ভাস্কৰ বৰ্মা সেতুৱে কোন দুখন ঠাইক সংযোগ কৰিছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি গুৱাহাটী আৰু উত্তৰ গুৱাহাটী। গুৱাহাটী আৰু উত্তৰ গুৱাহাটী কুমাৰ ভাস্কৰ বৰ্মা সেতুৱে সংযোগ কৰিছে। নেক্সট কুৱেশ্যন, কুমাৰ ভাস্কৰ বৰ্মা সেতু কেতিয়া মুকলি কৰা হৈছিল? কিমান চনত মুকলি কৰা হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 14 ফেব্ৰুৱাৰী 2026। 2026 চনৰ 14 ফেব্ৰুৱাৰীত
কুমাৰ ভাস্কৰ বৰ্মা সেতুখন মুকলি কৰা হয়? নেক্সট কুৱেশ্যন, কুমাৰ ভাস্কৰ বৰ্মা সেতু ৰাইজৰ বাবে কোনে মুকলি কৰি দিছিল? কোনে মুকলি কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদীয়ে কুমাৰ ভাস্কৰ বৰ্মা সেতুখন মুকলি কৰিছিল। নেক্সট কুৱেশ্যন, কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ মুঠ দৈৰ্ঘ্য কিমান কিলোমিটাৰ? কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ মুঠ দৈৰ্ঘ্য কিমান কিলোমিটাৰ বুলি সুধিছে। শুদ্ধ উত্তৰ হ'ব 1.24 কিলোমিটাৰ। কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ দৈৰ্ঘ্য হ'ল 1.24 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, অসমৰ সবাতোকৈ দীঘল নদী দলংখনৰ নাম কি? অসমৰ আটাইতকৈ দীঘল নদী দলংখনৰ নাম কি বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, ভূপেন হাজৰিকা সেতু। ভূপেন হাজৰিকা সেতু হ'ল অসমৰ আটাইতকৈ দীঘল নদী দলং। নেক্সট কুৱেশ্যন, ডক্টৰ ভূপেন হাজৰিকা সেতু কোন নদীৰ ওপৰত অৱস্থিত? ভূপেন হাজৰিকা সেতুখন কোনখন নদীৰ ওপৰত আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, লোহিত। ভূপেন হাজৰিকা সেতু লোহিত নদীৰ ওপৰত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ দ্বিতীয় ব্ৰহ্মপুত্ৰৰ সেতু কোনটো? অসমৰ দ্বিতীয়খন ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলং কোনখন বুলি সুধিছে। ইয়াৰে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, কলীয়াভোমোৰা দলং। কলীয়াভোমোৰা দলংখন আছিল ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দ্বিতীয়খন দলং। এই 34টা কুৱেশ্যন আছিল ব্ৰহ্মপুত্ৰৰ ওপৰত বৰ্তমান কাৰ্যক্ৰম অৰ্থাৎ চলি থকা দলং। ইয়াৰ উপৰিও আপোনালোকে যদি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান দলং কেইখনৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে নেক্সট পাৰ্ট বুলি কমেণ্টত জনাই যাব। আমি ইয়াৰ পিছত নেক্সট পাৰ্টটো দিবলৈ চেষ্টা কৰিম। ইয়াৰ পিছত আজিৰ আমাৰ কুৱেশ্যনটো হ'ল ব্ৰহ্মপুত্ৰৰ ওপৰত বৰ্তমান কিমানখন দলং আছে? ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাব। আৰু লগতে যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।